নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো আমাৰ দেশত কি হৈছে ঘটনাবোৰ কোনফালে গৈ আছে আপোনালোকে গম পায় যে কংগ্ৰেছৰ একাউণ্টছ তেওঁলোকে ফ্ৰিজ কৰি দিছে জব্দ কৰিছে আৰু নিৰ্বাচনলৈ মাত্ৰ দুমাহ নিৰ্বাচনলৈকে আছে আৰু এই দুমাহৰ এটা ৰাজনৈতিক দলৰ আৰু ৰাজনৈতিক দল মানে কংগ্ৰেছটো হৈছে এতিয়া আজি কিমান দিন কিমান বছৰ কিমান দশক কংগ্ৰেছে এই দেশখনত শাসন কৰিছিল আৰু এতিয়া কংগ্ৰেছ হৈছে মূল বিৰোধী দল এটা কংগ্ৰেছৰ যদি একাউণ্টটো ফ্ৰিজ কৰা হয় যদি তেওঁলোকৰ বেংক একাউণ্টটো যদি জব্দ কৰে চেণ্ট্ৰেলি তেওঁলোকৰ যিটো বেংক একাউণ্ট আছে সেইটো যদি জব্দ কৰা হয় তেনেহ'লে তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বই তেনেহ'লে তেওঁলোকে কেনেকৈ নিৰ্বাচনত তেওঁলোকে কেনেকৈ টকা পইচা ক'ত পাব টকা পইচা তেওঁলোকে ক'ৰ পৰা খৰচ কৰিব গতিকে এই যিটো কথা এইটো কি কেনেকুৱা ধৰণৰ ঘটনা হৈছে এইটো কি ধৰণৰ ঘটনা হ'বলৈ গৈ আছে আৰু আচৰিত কথা যে তেওঁলোকে কৈছে যে 1995-96 চনত তেওঁলোকে যে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছিল তাত তেওঁলোকে কিবা খেলি মেলি পাইছে এতিয়া মোৰ কথা হ'ল যে আজি যদি কোনো স্বতন্ত্ৰ গণানিকক আজি যদি বিজেপিৰ যি তেওঁলোকৰ যি ইমান বছৰৰ তেওঁলোকে যি একাউণ্টছ তেওঁলোকৰ যিটো ইনকাম টেক্স ৰিটাৰ্ণ তেওঁলোকে ফাইল কৰিছে সেইটোক যদি কাৰোবাক তন্নতন্নকৈ তাক পৰীক্ষা কৰিবলৈ দিয়া হয় তাতো কোনোবা এজন স্বতন্ত্ৰ গণানিকে ভুল উলিয়াই দিব এই হিচাপ কিতাপৰ ক্ষেত্ৰত পাৰফেক্ট বস্তু একেবাৰে 100% কোনোবা শুদ্ধ হ'ব পাৰিব সেইটো নহয় আৰু শুদ্ধ মানে কি যে কিছুমান এনেকুৱা ধৰণৰ কথা থাকে যে তাত সন্দেহ কৰি আপুনি সন্দেহৰ ওপৰতে আপুনি কাৰোবাৰ বিৰুদ্ধে আপুনি এটা একশ্যন ল'ব পাৰে কাৰোবাৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা আপুনি ল'ব পাৰে গতিকে 1995-96 বছৰৰ তাহাত তেওঁলোকে যে আয়কৰক যিটো ৰিটাৰ্ণ তেওঁলোকে যে হিচাপ নিকাচ দিছিল তাত ভুল ধৰি আজি কংগ্ৰেছৰ একাউণ্টটো চিল কৰি দিয়া হৈছে তাৰ অৰ্থটো কি তাৰ অৰ্থ অতি স্পষ্ট আজি বিজেপি আপোনালোকে জানে যে বিজেপি কিমান ধনী এটা ৰাজনৈতিক দল তেওঁলোকৰ লগত এনেই কংগ্ৰেছে দেশৰ যিটো প্ৰথম বিৰোধী দল এনেই তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰে টকা পইচাৰ যি আৰু তাৰ পিছত যেতিয়া তেওঁলোকৰ বেংক একাউণ্টটো যেতিয়া বন্ধ কৰি দিয়া হৈছে তাৰ অৰ্থটো কি হ'ল তাৰ অৰ্থটো এইটোৱে হ'ল যিটো লেভেল প্লেইং ফিল্ড বুলি কয় নহয় যে তেওঁলোকৰ যদি টকা পইচাই তেওঁলোকে যদি নিজৰ একাউণ্টৰ পৰা যদি পইচা উলিয়াব নোৱাৰে তে তেওঁলোকে নিৰ্বাচন খেলিব কেনেকুৱাকৈ নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থীক ক'ৰ পৰা পইচা দিব তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বই ইফাল সিফালে যাব লাগিলে তেওঁলোকে ক'ৰ পৰা কেনেকুৱা কি খৰচ পাতি ক'ৰ পৰা কৰিব আৰু এতিয়া কংগ্ৰেছৰ এইটো হৈছে কংগ্ৰেছক এনেকুৱাকৈ তেওঁলোকে কৰ্ণাৰ কৰিব বিচাৰিছে কংগ্ৰেছে যাতে ভালদৰে তেওঁলোকে যাতে নিৰ্বাচনত নামিবই নোৱাৰে নিৰ্বাচন খেলিবই নোৱাৰে তেওঁলোকৰ বেংক একাউণ্ট জব্দ কৰি হ'ল আৰু কালি কি হ'ল কালি নিশা কেজৰিৱালক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কালি নিশা তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু সমগ্ৰ দেশত এইটোক লৈ এটা বেলেগ ধৰণৰ হুলস্থুল হৈছে এইটো আমাৰ দেশখন কলৈ গৈ আছে মই ক'ম যে কালিৰ যিটো দিন সেইটো এটা আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ কাৰণে এটা কলা দিন এজন মুখ্যমন্ত্ৰীক তেওঁলোকৰ ফলীয়া নহয় কাৰণে তেওঁলোকৰ মতে নচলে কাৰণে এনেইতো কেজৰিৱালক চৰকাৰ চলোৱাত তেওঁলোকে কেনেকুৱা ধৰণৰ অসুবিধা কৰিছে এতিয়া মুখ্যমন্ত্ৰীজনক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰু অতি আমোদজনক কথাটো হৈছে কি যে যিজন আপোনাৰ অৰবিন্দ ফাৰ্মা বুলি যিটো অৰ্গেনাইজেশ্যন আছে যিটো অৰ্গেনাইজেশ্যনে এই দিল্লীৰ যিটো আপোনাৰ এই মদৰ
আপোনাৰ খুৰাৰ লগত যিটো ঘটনা খুৰাৰ যিটো কেলেংকাৰীৰ কথা কৈ থকা হৈছে তাৰ মূল যিটো যিজন মানুহ সেইজন মানুহ হৈছে অৰবিন্দ শৰ্মাৰ মানুহজন আৰু তেওঁলোকে কৰিছে কি যে তেওঁলোকে তেওঁক ইডিয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰাৰ পিছত নিৰ্বাচনী বণ্ডৰ যোগেদি বিজেপিক পইচা দিছে কেইবা কোটি টকা পইচা দিছে তাৰ পিছত এই কেছটো চলি থাকোঁতে তেওঁ কি হ'ল যে তেওঁ এই অৰবিন্দ শৰ্মাৰ ডক্টৰে ক'লে যে তেওঁ ৰাজসাক্ষী হ'ব অৰ্থাৎ কেজৰিৱালৰ বিৰুদ্ধে যিটো আম আদমি পাৰ্টিৰ বিৰুদ্ধে যিটো গোচৰ চলি আছে এই খুৰা কেলেংকাৰীক লৈ খুৰাৰ যিটো কথা সেই যিজন মানুহ তাত জড়িত হৈ আছিল যিজন মানুহক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল সেইজন মানুহে গ্ৰেপ্তাৰ কৰাৰ পিছত বিজেপিক পইচা দিছে আৰু শেষত কৈছে ইলেকশ্যন বণ্ডৰ যোগেদি ইলেক্ট্ৰেল বণ্ডৰ যোগেদি পইচা দিছে আৰু শেষত কৈছে যে তেওঁ ৰাজসাক্ষী হ'ব কেজৰিৱালৰ বিৰুদ্ধে তেওঁ সাক্ষ্য দিব আৰু তেতিয়া তেওঁ বেইল পাই গ'ল তেওঁ জামিন পাই গ'ল আৰু আনফালে কেজৰিৱালক কালি ৰাতি জেলত ভৰালে এতিয়া এই যিবোৰ ঘটনা এই ঘটনাবিলাক কি হ'বলৈ গৈ আছে আপোনালোকে আল জাজিৰাৰ এটা প্ৰথমতে মই কওঁ যে ধ্ৰুৱৰথী বোলা এই যে ডেকা ল'ৰাজনে যে ভিডিঅ' যিবোৰ ইউটিউবাৰ তেওঁ আজি কিছুদিন আগতে এটা সুন্দৰ ভিডিঅ' কৰিছিলে তাত কৈছিলে যে ভাৰতবৰ্ষত কিয় গণতন্ত্ৰ নোহোৱা হৈছে কিয় গণতন্ত্ৰৰ নামতহে গণতন্ত্ৰ আছে আৰু দুদিন আগতে আল জাজিৰা টিভিত তেওঁ আগতে শ্ৰীনিবাস তেওঁ আগতে NDTVৰ এজন খুব নাম কৰা তেওঁ এজন সাংবাদিক আছিল তেওঁ এটা ভিডিঅ' কৰিছে গোটেই এই ঘটনাটোৰ ওপৰত আৰু তেওঁ কৈছে তেওঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব যে এতিয়ালৈকে যোৱা 10 বছৰে প্ৰায় 400 বিৰোধী নেতাক তেওঁলোকে টাৰ্গেট কৰিছে লক্ষ্য কৰিছে ইডি CBI ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যোগেদি আৰু এই 400ৰ বিৰোধী নহয় মূল 400 নেতৃস্থানীয় লোক আৰু তাৰ 90% বেছি হৈছে বিৰোধী ৰাজনৈতিক দলৰ নেতা কিন্তু ইণ্টাৰেষ্টিং কথা আৰু হাস্যাস্পদ কথা হ'ল এইটোৱে যদি বিৰোধী নেতা এজনে যদি বিজেপিত জইন কৰি দিয়ে বিজেপিত যদি তেওঁলোকে যোগদান কৰে তেতিয়া কিন্তু তেওঁলোকৰ বিৰুদ্ধে থকা সকলো কেছ উঠাই লোৱা হয় উদাহৰণ আমাৰ ঘৰতে আছে হিমন্ত বিশ্ব শৰ্মা উদাহৰণ মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে উদাহৰণ এতিয়া কলিকতাৰ এতিয়া পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী আৰু লাগে নেকি উদাহৰণ অজিত পাৱাৰ সিন্ধে মহাৰাষ্ট্ৰৰ যিজন এতিয়া মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিৰুদ্ধে যেতিয়া NCP আপোনাৰ কংগ্ৰেছ আৰু উদ্ধৱ ঠাকৰে এই গোটেইবোৰ উদ্ধৱ ঠাকৰে যেতিয়া মন্ত্ৰী হৈ আছিলে মহাৰাষ্ট্ৰৰ এই যিটো মহাজোঁট গঠবন্ধন আছিলে তেতিয়া প্ৰধানমন্ত্ৰী মোদী গৈ কৈছিলে যে NCPৰ বিৰুদ্ধে 70 কোটি টকা অজিত পাৱাৰৰ বিৰুদ্ধে 70 কোটি টকাৰ কেলেংকাৰী আছে NCP মানেই হ'ল কেলেংকাৰী আৰু যেই অজিত পাৱাৰে আহি চৰকাৰ কৰিলে শিৱসেনাৰ পৰা আপোনাৰ NCPৰ পৰা ফালি আহি যেতিয়া তেওঁ চৰকাৰ কৰিলে আৰু শিৱসেনাৰ পৰা যেতিয়া সিন্ধে ফালি আহি চৰকাৰ কৰিলে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে থকা সকলো গোচৰ নোহোৱা হৈ গ'ল এতিয়া
আপোনাৰ মহাৰাষ্ট্ৰৰ আকৌ সেই আগত আপোনাৰ মহাৰাষ্ট্ৰৰ তেওঁ মুখ্যমন্ত্ৰী আছিল অশোক চৌহান আৰু তেওঁৰ বিৰুদ্ধে কিমান ইডিৰ কেছ তেওঁ আহি বিজেপিত জইন কৰিলে বাছ খালাছ তেনেহ'লে এইটো কি হ'ব ধৰিছে আমাৰ দেশখনত কি হ'বলৈ গৈ আছে সৌখিনা ঝাৰখণ্ডৰ চৰকাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক সম্পূৰ্ণৰূপে মনে সজাই এটা অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই দিয়া হ'ল যে চৰকাৰখন যাতে ভাগে হিমাচল প্ৰদেশত খেলি মেলি কৰিবলৈ চেষ্টা কৰা হৈছে নোৱাৰিলে এতিয়া মহাৰাষ্ট্ৰতো তেনেকুৱাকৈ চৰকাৰ ভাঙি তেওঁলোকে এটা NCP আৰু শিৱসেনাৰ লৈ আহিলে এটা বিজেপিৰ লগলৈ লৈ আহিল তাৰপিছত আপোনাৰ এই যিটো তেওঁলোকৰ যিটো এই ধৰণৰ যিটো অৱস্থা যে যদিহে আৰু মহাৰাষ্ট্ৰৰ এজন বৰ ডাঙৰ কথা মহাৰাষ্ট্ৰৰ এজন নেতা তেওঁ বিজেপিলৈ অহাৰ পিছত তেওঁ মুকলিকৈ কৈছে যে এতিয়া মই শান্তিৰে টোপনি মাৰিব পাৰোঁ এতিয়া মই আৰু মোৰ চিন্তা কৰিব নালাগে যে মোৰ বিৰুদ্ধে কিবা ইনভেষ্টিগেশ্যন হ'ব কোনোবা মোক সমন দিব মোক ইডি CBI কিবা কৰিব এইবিলাক আৰু কৰাৰ প্ৰয়োজন মই শান্তিত এতিয়া বিজেপিত মই যোগদান কৰাৰ পিছত বিজেপিত জইন কৰাৰ পিছত মোৰ আৰু সেইবোৰ চিন্তা নোহোৱা হৈ গৈছে এতিয়া আপুনি ভাবি চাওক আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বৰ্তমানৰ যিটো অৱস্থা কংগ্ৰেছৰ বেংক একাউণ্ট চিল কৰি দিয়া হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই দিয়া কালি একেবাৰে শেহতীয়াভাৱে কেজৰিৱালক জেলত ভৰাই দিয়া এই গোটেই কথাবিলাকে কি কৈছে যে আচলতে আমাৰ এই দেশখনত গণতন্ত্ৰ বোলা কিবা এটা বস্তু আছে নেকি এখন আমি এতিয়াও ইয়াকে গণতান্ত্ৰিক দেশ বুলি আমি নিজকে দাবী কৰিব পাৰোঁনে আৰু সেইকাৰণে বোধহয় 2021 চনত আমেৰিকাৰ ৱাটছডগ ফ্ৰীডম হাউছে কৈছিল যে ভাৰতবৰ্ষ এতিয়া সম্পূৰ্ণৰূপে এখন মুক্ত ৰাষ্ট্ৰ হৈ থকা নাই এইখন ইণ্ডিয়া ইজ নট এ ফ্ৰী ষ্টেট ইটছ নট এ কমপ্লিটলি ফ্ৰী ষ্টেট ইট ইজ পাৰ্চিয়েলি ফ্ৰী ষ্টেট that was what was stated that is what was said that is what was commented by Freedom House a watchdog organization of US in 2021 আৰু তাৰ পিছত ছুইডেনৰ এটা ভিডেম বুলি এটা সংস্থা এইটো এনেকুৱা ধৰণৰ এটা সংস্থা এই সংস্থাটোৱে কৈছে যে ভাৰতবৰ্ষত এতিয়া আচলতে ডেমক্ৰেসি নাই এটা হৈছে দেশ অট'ক্ৰেসি দেশকে স্বেচ্ছাচাৰী শাসন আৰু এটা হৈছে ইলেক্ট্ৰেল অট'ক্ৰেসি অৰ্থাৎ নিৰ্বাচন দেখি নিৰ্বাচন হয় সব আছে অনুষ্ঠানবিলাকো আছে কিন্তু সেই অনুষ্ঠানবিলাকৰ যিটো স্বতন্ত্ৰতা সেই স্বতন্ত্ৰতা নাই আৰু সেই স্বতন্ত্ৰতা নাই কাৰণে এতিয়া নিৰ্বাচনো যদি এনেকুৱা ধৰণে হয় যে নিৰ্বাচন এতিয়া কংগ্ৰেছৰ কাউন্সিল কেজৰিৱালক জেলত সোমাই দিছে হেমন্ত সোৰেনক এই অৱস্থা কৰিছে বাকি যতে যেনেকৈ পাৰে পশ্চিমবংগত 50 জন তৃণমূল কংগ্ৰেছৰ 50 জন নেতাৰ বিৰুদ্ধে তেওঁলোকে কেছ চলাইছে আৰু আপোনালোকে গমেই পায় যে সৌখিনা হাইকোৰ্টৰ অভিজিত গংগোপাধ্যায় হাইকোৰ্টৰ জাজ আছিল তেওঁ বিচাৰপতি আছিল আৰু তেওঁ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে এটাৰ পিছত এটাকে তেওঁ ৰায়দান কৰি গৈছিল আৰু পিছত তেওঁ জাজ হিচাপে বিচাৰপতি হিচাপে তেওঁ কলিকতা হাইকোৰ্টৰ পৰা তেওঁ পদত্যাগ কৰিলে আৰু পদত্যাগ কৰাৰ 45 ঘণ্টাৰ পিছতে গৈ পেলাই তেওঁ বিজেপিত জইন কৰিলে গতিকে এইবোৰ যদি হয় আৰু এটা কথা মই ক'ব বিচাৰিছোঁ এটা হৈছে যে আজি কেজৰিৱালৰ বিৰুদ্ধে এটা অভিযোগ উঠিছে হেমন্ত সোৰেনৰ বিৰুদ্ধে এটা সামান্য অভিযোগ উঠিছে
DMKৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ এটা প্ৰশ্নটো হৈছে অভিযোগৰ ভিত্তিত যদি কাৰোবাক এজন মুখ্যমন্ত্ৰীক জেললৈ প্ৰেৰণ কৰিব পাৰি তেতিয়াহ'লে আপোনালোকে জানে নাই যে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাকলৈ যেটো অভিযোগ উঠিছিলে সেই ডিলটো কিমান টকাৰ আছিল 58,851 কোটি টকাৰ সেই আপোনালোকৰ মনত পৰিছেনে মনত জানে 2020 চন 19 চনৰ পৰা আৰম্ভ 2020 চনৰ কথা আৰু 500 কোটিতকৈও বেছি কাৰোবাক ঘুষ দিয়াৰ কথা ওলাইছিল আৰু পছন ভূষণ আপোনালোকক মই আকৌ মনত পেলাই দিছোঁ পছন ভূষণ অৰুণ চুৰি যশৱন্ত সিনহা তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই গোচৰটো দিছিল তেতিয়াহ'লে এই চৰকাৰৰ এগেইনষ্টে কেন্দ্ৰীয় চৰকাৰৰ এগেইনষ্টে যে এই ধৰণৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যে এই ধৰণৰ গোচৰ এটা দিয়া হৈছিল তেতিয়া কোনোবা প্ৰধানমন্ত্ৰীক তেনেহ'লে কি গ্ৰেপ্তাৰ কৰিব নেকি দেশৰ প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব নেকি এতিয়া যে মনে খজা এতিয়া যে এটা অভিযোগ হ'লে সেই অভিযোগ কোৰ্টত প্ৰতিপন্ন হোৱাৰ আগতে একোজন মুখ্যমন্ত্ৰী কেনেকুৱাকৈ এৰেষ্ট কৰা হৈছে একোজন বিৰোধী নেতা কেনেকুৱাকৈ হাৰাশাস্তি কৰি তেওঁলোকক বিজেপিত জইন কৰিবৰ কাৰণে বাধ্য কৰা হৈছে আমি কলৈ গৈ আছোঁ আৰু দেশৰ সাধাৰণ নাগৰিকে দেশৰ নাগৰিক সমাজে দেশৰ বিৰোধী ৰাজনৈতিক দলবোৰে যদি ইয়াৰ বিৰোধিতা নকৰে ইয়াৰ জোৰদাৰ বিৰোধিতা নকৰে তেতিয়া কিন্তু আমি ইতিমধ্যে আমাৰ বাক স্বাধীনতা নোহোৱা হৈছে ইতিমধ্যে কোৱা হৈছে যে ইয়াত আংশিকভাৱেহে আমাৰ সমাজখন আমাৰ ৰাষ্ট্ৰখন মুক্ত ৰাষ্ট্ৰ আৰু কোৱা হৈছে যে এইখন আচলতে নিৰ্বাচন আছে যদিও এইখন হৈছে ইলেক্ট্ৰেল অট'ক্ৰেচি ইলেকশ্যন আহি আছে নিৰ্বাচন আহি আছে এইবোৰ কথা যদি আজি প্ৰচাৰ মাধ্যমে নাগৰিক সমাজে বিৰোধী ৰাজনৈতিক দলবোৰে এইবিলাক কথাক যদি তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু এইবোৰ কথাৰ যদি জোৰদাৰ প্ৰতিবাদ নহয় তেতিয়াহ'লে আমি এখন স্বাধীন দেশৰ নাগৰিক হৈ আৰু নাথাকিম আমি এখন স্বেচ্ছাচাৰী এখন ফেচিষ্ট এখন দেশৰহে আমি আমাৰ নিজৰ বাক স্বাধীনতা হেৰুৱাই আমি এখন স্বেচ্ছাচাৰী দেশৰ আমি নাগৰিক হৈ থাকিব লাগিব আমাৰ মুখত আমি চেলোটেপ লগাব লাগিব আমি আমাৰ মুখ বন্ধ কৰি থাকিব লাগিব গতিকে আজি আমি ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিক ষ্টেট হিচাপে ভাৰতবৰ্ষ আমি সঁচাই এক বৰ ডাঙৰ সংকটৰ সন্মুখীন হৈছোঁ এইবোৰ কথা আপোনালোকে খুব গভীৰভাৱে চিন্তা কৰি চাওক আৰু চিন্তা কৰি চোৱাৰ সময় আহিছে ধন্যবাদ